নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক কাজিৰঙাৰ অৰ্কিড উদ্যানৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া চাওকচোন, কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড যি উদ্যান আছে, এই উদ্যানৰ ভিতৰৰ এই অৰ্কিডবিলাক কি ধুনীয়াকৈ ফুলি আছে। বিভিন্ন ৰঙৰ ইয়াত অৰ্কিডবিলাক ফুলি আছে, বিভিন্ন প্ৰজাতিৰ ইয়াত অৰ্কিড আছে। এয়া আপোনালোকে দেখিছে, তলে ওপৰে বিভিন্ন ধৰণৰ এই ধৰণে অৰ্কিডবিলাক ফুলি আছে। বিভিন্ন ৰঙৰ ৰঙা, নীলা, হালধীয়া, গুলপীয়া এইদৰে বিভিন্ন ৰঙৰ অৰ্কিডবিলাক ইয়াত ধুনীয়াকৈ ফুলি আছে। এয়া চাওক, তলে ওপৰে বিভিন্ন ৰঙৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিড এইদৰে ফুলি আছে। এইদৰে বাহ বান্ধি পেলানি অৰ্কিডবিলাক ওলমাই ৰখা হৈছে আৰু তলতো বিভিন্ন অৰ্কিড আছে। এয়া চাওকচোন, কি ধুনীয়া ধুনীয়া অৰ্কিড ফুলি আছে। চাৰিওফালে এই ধৰণৰ অৰ্কিডে ইয়াত আপোনালোকে দেখিবলৈ পাব। এইদৰে অৰ্কিডবিলাক ধুনীয়াকৈ বান্ধি থোৱা আছে আৰু তাত এইদৰে ফুলি আছে। এয়া চাওক, আৰু সোঁফালে এজোপা ডাঙৰ অৰ্কিড ধুনীয়াকৈ ফুলি আছে। ইয়াৰ পাছত আমি এটা কক্ষলৈ গৈছিলোঁ, য'ত বিভিন্ন আমাৰ অসমৰ যিবিলাক পুৰাতাত্ত্বিক বিভাগে আৱিষ্কাৰ কৰা, উদ্ধাৰ কৰা আমাৰ পুৰণি কীৰ্তিচিহ্ন থকা বিভিন্ন আমাৰ যিসমূহ ঠাই, সেই ঠাইসমূহৰ ইয়াত ফটো এইদৰে এলবাম বনাই এইদৰে তেখেতলোকে ফ্ৰেম কৰি এই ফটোবিলাক ওলমাই ৰাখিছে। ইয়াত বিভিন্ন ধৰণৰ ঠাইবিলাকৰ ফটো আছে আৰু তাতে আমাৰ গুৰু আসনখনো এইদৰে তেখেতলোকে ধুনীয়াকৈ ৰাখিছে আৰু কাষতে এখন তাঁতশালো তেখেতলোকে এইদৰে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এটা যঁতৰ, ঠিক সেইদৰে আমাৰ যি থাপনা আছে, সেই থাপনাও ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে, যাতে আমাৰ মানুহবিলাকে এইবিলাক বস্তু যিসকলে দেখা নাই তেখেতলোকে এইবিলাক চাব পাৰে। আৰু এইদৰে ইয়াত বিভিন্ন বাঁহৰ বিভিন্ন সা সঁজুলি, মাছ ধৰা বিভিন্ন ইয়াত সঁজুলি ৰাখিছে তেখেতলোকে। ইয়াত দেখিছে আপোনালোকে, এইবিলাক চাওকচোন, বিভিন্ন বাঁহ বেতৰ সঁজুলি, সা সামগ্ৰী তেখেতলোকে ইয়াত ধুনীয়াকৈ সংগ্ৰহ কৰি বা তেখেতলোকে নিজে নিৰ্মাণ কৰি ইয়াত ৰাখিছে। এয়া চাওকচোন, ইয়াত কিছুমান বাদ্যযন্ত্ৰও আছে, বিভিন্ন বাদ্যযন্ত্ৰ আছে, দবাৰ পৰা আদি কৰি। আৰু এইফালেও এয়া বিভিন্ন কাঠ, বাঁহ, বেতৰ এইদৰে, আৰু এইবিলাক মৃৎশিল্পৰ কিছুমান সামগ্ৰী। ঠিক সেইদৰে এইটো এটা আপোনালোকে বাঁহৰ পেঁপা দেখিছে আৰু এইফালে এয়া এখন আমাৰ দোলা বুলি কয় এইখনক। এয়া চাওকচোন, এইখনো এখন দোলা। এই দোলাতে আগতে আমাৰ অসমীয়া মানুহে কইনাক বিয়া দিওঁতে ইয়াতে উঠাই নিয়া হ'লে দৰা ঘৰলৈ, ইয়াত লিখাও আছে, এই দোলাতে কইনাক মানে দৰা ঘৰলৈ উঠাই নিয়া হ'লে ইয়াতে বহুৱাই পেলানি। আৰু এইফালে এখন কাষত ডাঙৰ চালনী এখন ইয়াত ৰখা হৈছে ধুনীয়া, এখন চাওকচোন, ইয়াত লিখাও আছে নামটো। এয়া চাৰিওফালে এইদৰে আমাৰ যিবিলাক বাঁহ বেতৰ সামগ্ৰী, মাছ ধৰা কিছুমান সঁজুলি, জাকৈ, খালৈ, পলহ, চেপা, এয়া আপোনালোকে দেখিছে, এইবিলাক চাওক। লগতে কৃষি কৰ্মৰ লগত জড়িত কিছুমান আমাৰ সা সামগ্ৰী, সঁজুলি এইবিলাকো ইয়াত ৰাখিছে। ইয়াত নাঙল আছে, বিৰিয়া আছে, তাৰপিছত মৈ, এইদৰে ওখন, এইবিলাক দেখিছেনে। লগতে এটা ধুনীয়া সৰু ঢেঁকী ইয়াত ৰাখিছে তেখেতলোকে। আমাৰ অসমীয়া যিবিলাক গাঁৱলীয়া সমাজৰ লগত জড়িত যিবিলাক আমাৰ সামগ্ৰী আছে, সেই সামগ্ৰীবিলাক, সঁজুলিবিলাক ইয়াত ৰখা হৈছে। আৰু এইফালে চাওকচোন, এয়া বিভিন্ন বাদ্যযন্ত্ৰ আছে, বাঁহ, বেতৰ বা কাঠৰ, এইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে তেখেতলোকে। এয়া চাওক, পেঁপা আছে, এয়া বাদ্যযন্ত্ৰ আছে, এইটো দুতাৰা কয়। আৰু এইফালে এইটো এটা আপোনাৰ কুঁহিয়াৰ শাল এখনো ইয়াত তেখেতলোকে ৰাখিছে, যাতে মানুহবিলাকে দেখা পায় এইবিলাক বস্তু, যিসকলে আগে পাছে দেখা নাই। আৰু ইয়াত
এইবিলাক বাদ্যযন্ত্ৰ আছে, পেঁপা আছে, আৰু এইটো চাওক মহৰ শিঙো আছে। লগতে এয়া কাঁহ পিতলৰ বিভিন্ন বাচন বৰ্তন, বান কাঁহী ৰাখিছে তেখেতলোকে। আমাৰ অসমীয়া মানুহে য'ত আগতে খোৱা বোৱা কৰিছিলে, হেতা, এইবিলাক চব লোটা, কাঁহ পিতলৰ বিভিন্ন বাচন বৰ্তন তেখেতলোকে অতি ধুনীয়াকৈ তেখেতলোকে ইয়াত সজাই ৰাখিছে। এইবিলাক কলহ, আৰু এইটো বটা, কাঁহৰ বটা, এইটো হাতী খুজীয়া বাতি কয়, এখন শৰাই, এইবিলাক শৰাই। এইদৰে তেখেতলোকে আমাৰ গ্ৰাম্য জীৱনৰ এইবিলাক ৰেচম কাপোৰ, সূতা তেখেতলোকে ইয়াত প্ৰদৰ্শন কৰি ৰাখিছে। আৰু ইয়াৰ পাছত আমি অন্য এটা কক্ষলৈ গৈছিলোঁ, য'ত এইদৰে আমাৰ যিবিলাক লোকবাদ্য, সেই লোকবাদ্যবিলাক তেখেতলোকে সজাই ৰাখিছে। আৰু এই লোকবাদ্যবিলাকৰ নামো লিখা আছে। এয়া চাওক, এইটো ঘুম কংগই আহোম কমিউনিটিয়ে ব্যৱহাৰ কৰা, তেখেতলোকে ব্যৱহাৰ কৰা এটা ঢোল, এইটো ঢেপা ঢোল। এইবিলাক আগতে মই দেখা নাছিলোঁ, তাত গৈয়ে দেখিছোঁ। আৰু আপোনালোকেও চাগে বহুতে ইয়াৰ আগতে দেখা নাই। এইবিলাক চাওক, এখন টোকাৰী, এইটো এটা বাদ্যযন্ত্ৰ, এইটো জয়ঢোল। আৰু ঠিক এইটো জয়ঢোল, এইটো বহুত ডাঙৰ ঢোল। আৰু এইদৰে তেখেতলোকে আমাৰ যিবিলাক লোকবাদ্য, বিভিন্ন জনজাতি বা জনগোষ্ঠীসকলে তেখেতলোকৰ নিজৰ নিজৰ উৎসৱ পাৰ্বণত যিবিলাক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে, সেই বাদ্যযন্ত্ৰবিলাক ইয়াত তেখেতলোকে নিৰ্মাণ কৰি বা সংগ্ৰহ কৰি ইয়াত ধুনীয়াকৈ, অতি ধুনীয়াকৈ ৰাখিছে। এইকেইটা ডম্বৰু, এইটোক কয় ধুন্দুবি। সঁচাকৈ তেখেতলোকৰ এই যি পদক্ষেপ, অতি প্ৰশংসনীয় পদক্ষেপ। তেখেতলোকে এটা বহুত ভাল কাম কৰি আছে। আমাৰ যি অসমীয়া সংস্কৃতি, এইবিলাক চব ঢোল, মিচিং জনগোষ্ঠীৰ ঢোল, এইটো ইয়াত লিখা আছে। আমাৰ অসমীয়া সংস্কৃতিটো তেখেতলোকে আমাৰ মানে মানুহক এইদৰে ধুনীয়াকৈ তেখেতলোকে প্ৰতিফলিত কৰি দেখুৱাইছে। এইটো বিহু ঢোল, এইটো খোল হয়, এইটো কয় পশুৰাজ, কাষৰটো এইটো পশুৰাজ লিখা আছে। এইকেইটা খোল, এইটো খোল। আৰু অনেক এনেধৰণৰ বাদ্যযন্ত্ৰ আছে তলে ওপৰে। এই ওপৰত চাওকচোন, ইয়াত টকা, বিহুত বজোৱা টকা, বাঁহী, কি ধুনীয়া বাঁহী, দীঘল দীঘল বাঁহী আছে ইয়াত, বৰঢোল। আমাৰ যিবিলাক জাতি জনজাতি জনগোষ্ঠীৰ যিবিলাক বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰবিলাক ইয়াত এইদৰে প্ৰদৰ্শন কৰিছে। এইটো চিংফৌসকলৰ ঢোল, এইটো দবা, এইটো আমাৰ নামঘৰত সন্ধিয়া যেতিয়া বজোৱা হয়, সেই দবা। আৰু ওপৰতে এইদৰে জাপি, ঢোল, সৰু সৰু ঢোল আছে, আৰু ঢোলকিও আছে ওপৰৰ ফালে, দেখিছেনে, লিখা আছে ঢোলকি। তেখেতলোকে প্ৰাজ্যমানে চেষ্টা কৰিছে আমাৰ অসমীয়া সংস্কৃতিটো তেখেতলোকে প্ৰতিফলন কৰিবলৈ। আমাৰ গাঁৱলীয়া জীৱনৰ লগত জড়িত যিবিলাক আমাৰ বাদ্যযন্ত্ৰ বা সা সঁজুলি, তেখেতলোকে প্ৰাজ্যমানে চেষ্টা কৰিছে এইবিলাক। ইয়াৰ পিছত আমি তাতে এটা নৃত্য তেখেতলোকে প্ৰদৰ্শন কৰিছিলে, সেই নৃত্যটো উপভোগ কৰিছিলোঁ। এই নৃত্যটো কোন জনজাতি বা কোন জনগোষ্ঠীৰ নৃত্য মই ইমান ভালদৰে ক'ব নোৱাৰিম, কিন্তু মিচিং জনজাতিৰ লোকনৃত্য যেন অনুভৱ হৈছে। আপোনালোকে যদি কোনোবাই ইয়াৰ বিষয়ে জানে, তেতিয়া অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব, কোন জনজাতি বা জনগোষ্ঠীৰ এইটো লোকনৃত্য। এয়া চাওকচোন, কি ধুনীয়াকৈ নাচনীসকলে নাচিছে। আচলতে ইয়াত প্ৰতিদিনেই কোনোবা নহয় কোনোবা জনজাতি বা জনগোষ্ঠীৰ যিবিলাক
নৃত্য গীত সেইবিলাক তেখেতলোকে ইয়াত পৰিৱেশন কৰে, প্ৰদৰ্শন কৰে। বাহিৰৰ পৰা যিসকল পৰ্যটক আহে তেখেতলোকেও এইবিলাক চাই আমাৰ অসমীয়া সংস্কৃতিটো আমাৰ জানিবৰ বাবে তেখেতলোকে সুযোগ লাভ কৰে। আৰু আমিও বহুতো এনেধৰণৰ নৃত্য গীতৰ লগত নতুনকৈ পৰিচয় হৈছোঁ ইয়াত গৈ। গতিকে সঁচাকৈ তেখেতলোকে এটা বহুত ভাল কাম, প্ৰশংসনীয় কাম কৰি আছে। ইয়াত প্ৰতিদিনেই এই ধৰণে কেইবাটাও লোকনৃত্য তেখেতলোকে পৰিৱেশন কৰায়। এয়া চাওকচোন কি ধুনীয়াকৈ নাচনীসকলে নাচি আছে। আৰু যথেষ্ট লোকৰ সমাৱেশ হয় ইয়াত এই অনুষ্ঠানসমূহ চাবৰ কাৰণে। অসমৰ বাহিৰৰ পৰাও যথেষ্ট ব্যক্তি আহে তাত। মই ব্যক্তিগতভাৱেও তাত তেনেকুৱা কেইবাজনো পৰ্যটক লগ পাইছোঁ। সঁচাকৈ আমাৰ যিটো আমাৰ সংস্কৃতি, এই সংস্কৃতি ইমান যে চহকী, সেই কথাটো আমি সঁচাকৈ আমি এটা গৰ্ব কৰিব পৰা বিষয়। বাহিৰৰ মানুহক আমি আমাৰ সংস্কৃতিৰ বিষয়ে তেখেতলোকক আমি এই ধৰণে জনাব পাৰোঁ, দেখুৱাব পাৰোঁ। আৰু ই আমাৰ যিটো গ্ৰাম্য যিটো এক আমাৰ অৰ্থনীতি, আমাৰ সাংস্কৃতিক দিশত আমাৰ ধৰ্মীয় যিবিলাক স্থান আছে, সেইবিলাকৰ দ্বাৰাও আমি আমাৰ যিটো এটা গ্ৰাম্য অৰ্থনীতিও আমি টনকিয়াল কৰা, মজবুত কৰাৰ এটা সুযোগ বা সুবিধা লাভ কৰোঁ ইয়াৰ যোগেদি। বহু ৰাজ্যত আমি দেখোঁ তাৰ যি কালচাৰ, সেই কালচাৰ প্ৰতি আকৰ্ষিত হৈ বহু পৰ্যটক তাত যায়। আমিও আমাৰ সংস্কৃতিটো এইদৰে ৰাইজৰ আগত সুন্দৰভাৱে যদি আমি প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়া নিশ্চয় বহু পৰ্যটক আমাৰ অসমলৈ আহিব। আৰু এইদৰে নৃত্যটো শেষ হৈছে। ধন্যবাদ সকলোকে দেই।